হয়, যেটো সময়ত ৰাজ্য চৰকাৰে চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যৰ চিকিৎসা খণ্ডত উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে আৰু সেই মুহূৰ্তত চিকিৎসালয়সমূহত কিন্তু ঔষধ যোগান ধৰিবলৈ ব্যৰ্থ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰী। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো কোকৰাঝাৰ ৰূপনাথ বৰ্মা অসামৰিক চিকিৎসালয়ত আৰু ইয়াত যে যক্ষ্মা ৰোগী আছে যক্ষ্মা ৰোগীসকলৰ কাৰণে ঔষধ পৰ্যাপ্ত পৰিমাণৰ যোগান ধৰিবলৈ পৰা নাই বুলি ইতিমধ্যে আমাক চিকিৎসকগৰাকীয়ে জনাইছে বা আমি যে যক্ষ্মা ৰোগীৰ চিকিৎসক আছে তেখেতসকলৰ লগত যেতিয়া আমি যোগাযোগ কৰিছিলোঁ তেখেতসকলে আচলতে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ঔষধ যোগান ধৰিবলৈ সক্ষম হোৱা নাই বুলি ইতিমধ্যে আমাক জানিবলৈ জনাইছে আৰু ইয়াত সৰ্বমুঠ যক্ষ্মা ৰোগী আছে 1176 গৰাকী আৰু ইয়াত চিকিৎসাধীন হৈ আছে মুঠ চিকিৎসাধীন হৈ আছে ইয়াত 1142 গৰাকী ৰোগীয়ে ইয়াত চিকিৎসাধীন হৈ আছে আৰু এই মুহূৰ্তত ইয়াত কেইজনমান ইয়াত স্থানীয় ব্যক্তি আছে মই তেখেতসকলৰ পৰা এই বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে কিন্তু সেই মুহূৰ্তত যিসকল যক্ষ্মা ৰোগী আছে তেখেতসকলৰ কাৰণে কিন্তু ঔষধ যোগান ধৰিবলৈ সক্ষম হোৱা নাই, কি ক'ব এই মুহূৰ্তত? যিয়ে নহওক সামাজিক মাধ্যমৰ জৰিয়তে আমি যেহেতু আমাক মিডিয়াৰ যোগেদি অৱগত কৰালে তো আমি ভাবো অসমৰ স্বাস্থ্য মন্ত্ৰী তথা বিডিচিৰ স্বাস্থ্য বিভাগ আমি এইটোৱে দাবী উত্থাপন কৰোঁ যে দুখীয়া শ্ৰেণীৰ মানুহ বিভিন্ন ক্ষেত্ৰত এই কোকৰাঝাৰ চিভিল হস্পিটেলত পোৱাৰ পিছত মানে সঠিকভাৱে ঔষধ পাতি পোৱা নাই। তো গতিকে আমি আহ্বান কৰোঁ তো যিখিনি মজুত থাকিব লাগে ঔষধ পাতি এই ঔষধ পাতি যাতে মজুত থাকে এইটো আমি আহ্বান কৰিছোঁ। আমি এইটোৱে আহ্বান কৰোঁ যে দুখীয়া শ্ৰেণীৰ মানুহ উপকাৰ হ'ব লাগে। তো বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে চিকিৎসকে ঔষধ পাতি নোপোৱাৰ কাৰণে পুৰা হাহাকাৰ হৈ আছে। তো গতিকে আমি অসমৰ স্বাস্থ্য মন্ত্ৰী তথা বিটিআৰ স্বাস্থ্য বিভাগক আমি আহ্বান কৰোঁ যাতে ঔষধ পাতি মজুত থাকে। হয়, এইখিনি আমি আহ্বান জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।